প্ৰথমতে আমাৰ অসমৰ সকলোৰে হিয়াৰ আমঠু অসমীয়া মাতৃৰ সুযোগ্য সন্তান, অসমীয়া জাতিক চহকী কৰি থৈ যোৱা, যাৰ বাবে আজি সমগ্ৰ অসম নহয়, সমগ্ৰ ভাৰতবৰ্ষ নহয়, সমগ্ৰ এছিয়া নহয়, সমগ্ৰ বিশ্বই আজি অসমৰ বিষয়ে জানিছে, বুজিছে। আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়ালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ভোজো বজাৰ মহোৎসৱ এটা সামাজিক অনুষ্ঠান, য'ত বিভিন্ন ধৰণৰ প্ৰতিভা বিকাশ কৰাৰ কাৰণে ভোজো বজাৰ মহোৎসৱে কাম কৰে, সকলোকে একত্ৰিত কৰাৰ কাৰণে কাম কৰে। বছৰজোৰা ব্যস্ততা, দিনজোৰা ব্যস্ততাৰ পিছত অকণমান সৃষ্টিশীল, কোনো ধৰণৰ ব্যাঘাত নোহোৱা মনোৰঞ্জনেৰে নিজকে জড়িত কৰাৰ কাৰণে বহুতে বিচাৰে, আৰু তেনেকুৱা এখন মঞ্চ, তেনেকুৱা এখন স্থলী ভোজো বজাৰ মহোৎসৱে দি আহিছে। এইবাৰ তেওঁলোকে নৱম বছৰত ভৰি দিলে। আজি লাইঘটা স্থাপন হ'ল, মোকো আমন্ত্ৰণ জনাইছে। গতিকে মই ভোজো বজাৰ মহোৎসৱৰ নৱম বছৰৰ সফলতা কামনা কৰিছোঁ। নৱম ভোজো বজাৰ মহোৎসৱ গ্ৰন্থ আৰু বাণিজ্য মেলাৰ লাইঘটা অনুষ্ঠানত উপস্থিত থাকি সঁচাকৈ আপ্লুত হৈছোঁ। আৰু ভোজো বজাৰ অঞ্চলৰ উদীয়মান যুৱকসকলে বিগত 8 বছৰ ধৰি এইখন অনুষ্ঠান তেওঁলোকে চলাই আছে, আৰু এই অনুষ্ঠানৰ যোগেদি আমাৰ এই অঞ্চলৰ উঠি অহা যি ভৱিষ্যত প্ৰজন্ম, নৱপ্ৰজন্ম, তেওঁলোকক শিক্ষা দীক্ষাৰ লগতে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ উন্নতিৰ কাৰণে তেওঁলোকে যিখিনি কাম কৰি আছে সঁচাকৈ শলাগ ল'বলগীয়া। তেওঁলোকে ধন্যবাদৰ পাত্ৰ। আৰু প্ৰতি বছৰে এই অনুষ্ঠানৰ লগত মই জড়িত হৈ আছোঁ। এবাৰ হ'লে অনুষ্ঠানত আহোঁ, আৰু অনুষ্ঠানত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা তেওঁলোকে অনুষ্ঠিত কৰে, আৰু ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণমূলক কিছু প্ৰতিযোগিতা তেওঁলোকে ইয়াতে অনুষ্ঠিত কৰে, যিটো আমাৰ নৱপ্ৰজন্ম বা আমাৰ ভৱিষ্যত প্ৰজন্মক এটা ভাল দিশত লৈ যোৱাৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰে। আৰু এই বছৰৰ ব্যতিক্ৰম নহয়, সঁচাকৈ এটা ভাল অনুষ্ঠান হ'ব। খালি এটাই দুখৰ বিষয় যে আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ তেখেত আমাৰ মাজত নাই, সকলোৰে মন ম্ৰিয়মান হৈ আছে। আৰু তাৰ মাজতো যিহেতু জুবিন গাৰ্গ ডাঙৰীয়া তেখেতে সাংস্কৃতিক জগতৰ এগৰাকী নক্ষত্ৰস্বৰূপ, আৰু তেখেতে সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত তেখেতে কাম কৰিছিলে, আৰু আমাৰ সমাজখনক একত্ৰিত কৰাৰ কাৰণে তেখেতে প্ৰয়াস কৰিছিলে বিভিন্ন জাতি, জনগোষ্ঠী, ভাষা ভাষী লোকসকলক। আৰু তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বা তেখেতৰ আদৰ্শৰ প্ৰতি সন্মান জনাই উদ্যোক্তাসকলে নিশ্চয় তেখেতৰ নামত এটা অনুষ্ঠানৰ ইয়াতে প্ৰতিযোগিতাও তেখেতে উদ্যোক্তাসকলে ৰাখিব। মই যদি ৰাখে তেতিয়া নিশ্চয় ভাল হ'ব, এইখিনি উদ্যোক্তাসকলৰ প্ৰতি আহ্বান জনাইছোঁ। আৰু অনুষ্ঠানটো সৰ্বাংগন কৃতকাৰ্য লাভ কৰক, সেইখিনি কামনা কৰিছোঁ। যেই নহওক, আজি নৱম ভোজো বজাৰ মহোৎসৱ গ্ৰন্থ আৰু বাণিজ্য মেলাৰ লাইঘটি স্থাপন অনুষ্ঠানত আপোনালোকক আমি নিমন্ত্ৰণ জনাইছিলোঁ। নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকে আহিছে, গতিকে আপোনালোকক আমি কমিটিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। প্ৰতি বছৰৰ দৰে এই বছৰো আমি নৱম ভোজো বজাৰ গ্ৰন্থ আৰু বাণিজ্য মেলাৰ অহা 23 অক্টোবৰৰ পৰা 29 অক্টোবৰলৈ এক বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছোঁ। এই বছৰ আমাৰ বিশেষ কাৰ্যসূচী থাকিব। বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক কাৰ্যসূচী আমি হাতত লৈছোঁ। তাত তৰ্ক প্ৰতিযোগিতা হ'ব, মাৰাথান দৌৰ প্ৰতিযোগিতা হ'ব, কুইজ প্ৰতিযোগিতা। আপোনালোকে শুনি ভাল পাব, এই বছৰ আমাৰ মাজত অসমৰ উজ্জ্বল নক্ষত্ৰ মাননীয় ডক্টৰ জুবিন গাৰ্গ দেৱ আমাৰ মাজত নাই। তেখেতক শুৱৰি আমি এখন অনুষ্ঠান পাতিম তেখেতৰ গীতৰ। গতিকে অহা 23 অক্টোবৰ তাৰিখে তেখেতৰ গীতৰ আধাৰত আমি এখন অনুষ্ঠান পাতিম, প্ৰতিযোগিতা পাতিম টেক যোগে। গতিকে মই আমাৰ এই অঞ্চলৰ সমূহ
সংগীতপ্ৰেমী দৰ্শক মণ্ডলীক মই টানি অনুৰোধ জনাওঁ যে তেখেতসকলে যাতে জুবিন গাৰ্গৰ গীতৰ অনুষ্ঠানৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। প্ৰথম পুৰস্কাৰ হ'ব 5,000 টকা, দ্বিতীয় পুৰস্কাৰ 30,000 টকা আৰু তৃতীয় পুৰস্কাৰ 2,000 টকা। গতিকে তেখেতৰ স্মৃতি ৰক্ষাৰ কাৰণে তেখেতৰ সৃষ্টিৰাজি আমি বচাই ৰাখিব লাগিব। অসমৰ ৰাইজৰ আমাৰ দায়িত্ব। গতিকে সেই প্ৰচেষ্টা আমি চলাইছোঁ আৰু ইতিমধ্যে আপোনালোকে দেখা পাইছে আমাৰ কাম প্ৰায় আৰম্ভ হৈছে। গতিকে অহাকালিৰ পৰা আমাৰ পূৰ্ণগতিত কাম চলিব। আমাৰ বাণিজ্যিক বিপণীসমূহ আমাৰ লগত যোগাযোগ কৰি আছে আৰু যদি কোনোবা আছে আপোনালোকৰ যোগেদি মই তেখেতসকলক আহ্বান জনাম, বাণিজ্যিক বিপণী হওক বা কোনো ধৰণৰ মানে গ্ৰন্থৰ মানে বিপণী হওক, যদি গ্ৰন্থৰ বিপণী আমাৰ লগত যোগাযোগ কৰে আমি নিশ্চয় তেখেতসকলক ইয়াত আমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ লগত বহুত গ্ৰন্থৰ বিপণীসকলে আমাৰ লগত যোগাযোগ কৰিছে। আমি এই বছৰ সুলভ মূল্যত গ্ৰন্থ মানে ক্ৰয় বিক্ৰয়ৰ ইয়াত ব্যৱস্থা কৰিছোঁ আৰু দেশ বিদেশৰ পৰা ইতিমধ্যে বিভিন্ন ধৰণৰ বাণিজ্যিক বিপণীবিলাক আমাৰ লগত যোগাযোগ কৰি আছে, তেখেতসকলে আহিব। গতিকে মই আপোনালোকৰ যোগেদি আমাৰ এই অঞ্চলৰ লগতে সমূহ জিলাবাসীক অনুৰোধ জনাইছোঁ, নৱম ফজু বজাৰ গ্ৰন্থ আৰু বাণিজ্য মেলাত এদিন হ'লেই আহক। আহি কেৱল মনোৰঞ্জনেই নহয়, নিজৰ ল'ৰা ছোৱালী, নিজৰ আত্মীয় স্বজনৰ প্ৰতিভা, তেখেতসকলৰ প্ৰতিভা মানে উপস্থাপন কৰাৰ কাৰণে আমি এখন মুকলি মঞ্চ দিছোঁ। মুকলি মঞ্চত তেখেতসকলৰ প্ৰতিভা তেখেতসকলে বিকাশ কৰিব। গতিকে মই সমূহ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱিকাসকল, শ্ৰদ্ধাৰ ৰাইজ সকলোকে মই অনুৰোধ জনাইছোঁ, ফজু বজাৰ গ্ৰন্থ আৰু বাণিজ্য মেলা এইবেলি নৱম বৰ্ষত ভৰি দিছে। গতিকে নৱম বৰ্ষৰ সমূহ কাৰ্যসূচীত তেখেতসকলৰ সহায় সহযোগিতা আমি আপোনালোকৰ যোগেদি আন্তৰিকতাৰে কামনা কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।